এটা ভাল খবৰ যে আজি ঘোষিত ইউপিএছচি পৰীক্ষাত 474 সংখ্যক স্থান লাভ কৰি পেলাই নগাঁৱৰ সন্তান ভাস্বত শইকীয়াই উজ্বলি উঠিছে। মই ভাস্বত শইকীয়াৰ লগত এই মুহূৰ্তত উপস্থিত আছোঁ। ইয়াৰ পূৰ্বেও আমি ভাস্বতৰ সাক্ষাৎকাৰ লৈছিলোঁ। তেওঁ পূৰ্বেও ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল, IFSত তেওঁ উত্তীৰ্ণ হৈছিল। গতিকে মই তেওঁৰ পৰাই পোনপোনে জানিব বিচাৰিম কি ক'ব বিচাৰা। পুনৰ ইউপিএছচিত তুমি উজ্বলি উঠিলা, ইয়াৰ পূৰ্বেও তুমি পৰীক্ষা দিছিলা, সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিলা। এইবাৰ 474 সংখ্যক স্থান লাভ কৰি পেলাই তুমি উত্তীৰ্ণ হৈছা, কি ক'বা? ভাল লাগিছে মানে PDFত নামটো থকাৰ কাৰণে। আৰু বাকীটো এতিয়া ছাৰ্ভিচ এল'কেশ্যনৰ সময়ত গম পোৱা যাব কি হয়। মানে মষ্ট লাইকলি পুৰণা ট্ৰেণ্ড মতেতো মোৰ ছাৰ্ভিচ একে থাকিব, অলৰেডি মই IPSত আছোঁ। সেইটো কাৰণে ধৰক এইটো ৰিজাল্টৰ ইমান এটা মানে ৰিলেভেঞ্চ নাই। তথাপিও ভাল লাগে ৰিজাল্টৰ দিনা যদি নামটো থাকে। কেনেদৰে ইয়াৰ আগতেও তুমি কৈছিলা যে তুমি কোনো ধৰণৰ কোচিং লোৱা নাছিলা, তুমি ঘৰুৱাভাৱে প্ৰস্তুতি চলাইছিলা। গতিকে এইবাৰো কেনেধৰণে প্ৰস্তুতি চলাইছিলা, কি প্ৰস্তুতি মোটামুটিটো একে আছিলে। মানে ধৰক অলৰেডি যিহেতু মানে দুবাৰকৈ ক্লিয়াৰ হৈছিলে, এবাৰ ফৰেষ্ট ছাৰ্ভিচ তাৰপিছত পুলিচ ছাৰ্ভিচ, মোটামুটি আইডিয়াখিনি থাকেই। সেইখিনি আকৌ মানে ৰিপিট কৰা নিচিনাই আৰু ইমান নতুন একো নাছিলে বাৰু। কেনেদৰে হ'লেও কি ক'বা, কেনেদৰে প্ৰস্তুতি চলালে এনেধৰণৰ ফলাফল আশা কৰিব পাৰি? মানে বহুত বেছি কমপ্লিকেটেড কৰিব নালাগে ষ্ট্ৰেটেজিবোৰ। ধৰক অলপ ৰিচাৰ্চ কৰি এটা চিম্পল ষ্ট্ৰেটেজি বনাই সেইটো ষ্টিক কৰি পেলাই মানে ধাৰাবাহিকতাটো যদি বজাই যদি কোনোবাই পঢ়া শুনা কৰি যাব পাৰে তেতিয়াহ'লে সাফল্য পাবই বুলি মই ভাবোঁ। তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাটো স্থান লাভ কৰিবলৈ সক্ষম হৈছিলা। নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা তুমি সুখিয়াতিৰে উত্তীৰ্ণ হৈছিলা, অসমৰ ভিতৰতে স্থান লাভ কৰিছিলা। তাৰপিছত এই ধাৰাবাহিক সফলতা, ইয়াৰ অন্তৰালৰ আচল যি ৰহস্য, সেই ৰহস্যটো কি ক'ব বুলি ক'ব বিচৰা? পঢ়ি ভাল পোৱাটোৱে হ'ব চাগে, কাৰণ পঢ়াটো মোৰ কেতিয়াও বাৰ্ডেন নিচিনা নালাগে। যিহেতু পঢ়ি ভাল পাওঁ, সেইটো কাৰণে যিয়ে পৰীক্ষা নহওক ধৰক পঢ়ি ল'ব পাৰি আৰু। যোৱাবাৰ তুমি 552 সংখ্যক স্থান লাভ কৰিছিলা সৰ্বভাৰতীয় পৰ্যায়ৰ যি লোকসেৱা আয়োগৰ পৰীক্ষা। এইবাৰ 474 সংখ্যক স্থান লাভ কৰিছা। গতিকে ইয়াৰ পিছত আকৌ পুনৰ এটেম্প্ট কৰিবা নেকি, কিবা তেনেকুৱা পৰিকল্পনা? মানে চাই লওঁ, ৰিজাল্ট দিছেহে এতিয়া। মানে পুৰণা ট্ৰেণ্ড মতেতো IAS চাগে নাপাম, বা তেনেকুৱা মই ইমানো ভবা নাই যে মোক কোনটো ছাৰ্ভিচ লাগে। কিন্তু যিহেতু আৰু এটা এটেম্প দিব পৰা মানে মোৰ এটা চান্স আছে, UL লোৱা আছে, সেইটো কাৰণে মে বি দিব পাৰোঁ। এতিয়া চাওঁ কি কৰোঁ, মানে এতিয়া 2-3 দিনৰ ভিতৰতে চাগে ভাবিম আৰু। নৱপ্ৰজন্মৰ বাবে কি ক'ব বিচাৰা এই ধাৰাবাহিক সফলতাক লৈ পেলাই, তেওঁলোকক উদ্দেশ্যি তুমি কি ক'বা? মানে মেইনলিতো মই পঢ়াৰ হেবিটটোৰ ওপৰতে এম্ফেচাইজ কৰিম। যোন সৰু আছে তেওঁলোকেও যদি সাধু কিতাপ বা নভেল বা যিকোনো বস্তু যিবোৰ পঢ়ি ভাল লাগে, আজিকালিতো ধৰক স্মাৰ্টফোনতে বহুত সময় মানুহে স্পেণ্ড কৰে, তাৰ জেগাত যদি অকণ পঢ়া হেবিটটো থাকে পিছলেও পঢ়াটো মানে বহুত ইজি হৈ যায়। মানে কাৰণ এইটো ট্ৰান্সলেট হোৱা স্কিল হয় যে আপুনি নভেল পঢ়িলে বেলেগ এটা বস্তু সহজতে পঢ়িব পাৰিব। সেইটোৱে ক'ব বিচাৰিম যে পঢ়াৰ হেবিটটো যাতে মানে কণ্টিনিউ কৰে মানুহে। এতিয়া কি তুমি ছাৰ্ভিচ কৰি আছা, ক'ত আছে? হয়, মই IPSত জইন কৰিলোঁ। এতিয়া মই এক্সট্ৰা অৰ্ডিনেৰী লিভত আছোঁ, 1 বছৰ লিভ হয়। হয়। গতিকে এতিয়া আকৌ পুনৰ এটেম্প লোৱাৰ সম্ভাৱনা আছে, তুমি আকৌ UPSCৰ কাৰণে প্ৰস্তুতি চলাবা? সময়টো আছে মোৰ হাতত, এতিয়া সম্ভাৱনাটো দেখা যাব। হ'লেও তোমাৰ যি শৈক্ষিক জীৱন, সেই শৈক্ষিক জীৱনৰ সন্দৰ্ভত অকণমান DYT 65ৰ দৰ্শকক ক'বা নেকি? তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতিয়া কেনেদৰে সুখ্যাতি উত্তীৰ্ণ কৰিছিলা, তাৰপিছত কেনেদৰে আগুৱাই লৈ গৈছিলা? হয়, মই 2012 চনত SSLC দিছিলোঁ, তাতে 10th ৰেংক পালোঁ। তাৰপিছতে ক্লাছ 12ত মই আৰ্মি স্কুল নাৰেংগীৰ পৰা পাছ কৰিলোঁ। তাৰপিছতে JEE এডভান্স ক্লিয়াৰ কৰি পেলাই মই IIT গুৱাহাটীৰ পৰা BTech কৰিলোঁ 4 বছৰ। তাৰপিছতে কৰ্পৰেটত জব কৰিছিলোঁ, 3 বছৰমান পুনেত আছিলোঁ। তাৰ পৰা আহি পেলাই UPSC এটেম্প কৰিলোঁ। তো ফাৰ্ষ্ট এটেম্পটত ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ পালোঁ, ছেকেণ্ড এটেম্পটত ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, এতিয়া থাৰ্ড এটেম্পটত এতিয়ালৈকেতো অকল ৰেংকটোহে দিছে, বাকী দেখা যাব আৰু। হয়, 3টা এটেম্প আৰু 3টা এটেম্পতে তুমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছা। গতিকে তুমি কৈছা যে পঢ়াৰ প্ৰতি যিটো আগ্ৰহ,
পঢ়াৰ প্ৰতি যিটো মন সেই মনটোৱে তোমাক এই দিশত বিশেষভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম কৰাইছে গতিকে তুমি ইতিমধ্যে কৈছাই নৱপ্ৰজন্মৰ বাবে হ'লেও মই পুনৰ জানিব বিচাৰিম এই যে কোচিং নকৰাকৈ অসমীয়া মাধ্যমত পঢ়ি কেনেদৰে এই সফলতা সম্ভৱ হৈছে কোনো ধৰণৰ কোচিং কৰা নাই অসমীয়া মাধ্যমত পঢ়িছা ঘৰুৱাভাৱে প্ৰস্তুতি চলাইছা গতিকে কেনেধৰণে সম্ভৱ কি ক'ব মানে এটা কথাটো হয় যে মানে আত্মবিশ্বাসো লাগিব আত্মবিশ্বাস পঢ়াৰ হেবিট আৰু অলপ যদি মানে ডেডিকেশ্যন থাকে মানে যোনে কনচিষ্টেণ্টলি হাৰ্ডৱৰ্ক কৰিব পাৰে মই নাভাবোঁ যে একো পৰীক্ষাই ডিফিকাল্ট হয় মানে এইবোৰটোতো জাষ্ট আপোনাৰ ফাৰ্ষ্ট চিলেকশ্যনৰ ফেজটোহে হয় একচুৱেল ছাৰ্ভিচ লাইফততো মানে যিসকল অফিচাৰে কাম কৰি আছে তেওঁলোকে ইয়াতকৈ বহুত ডিফিকাল্ট চিটুৱেশ্যন হেণ্ডেল কৰিব লগা হয় চ' মই ভাবোঁ তেওঁলোকে যদি সেইখিনি হেণ্ডেল কৰিব পাৰিছে এইখিনিতো মানে মানুহে চাগে মানে যদি মন কৰে নিশ্চয় পাৰিবই হয় নিশ্চিত ৰূপত এয়া আছিল ভাস্বত শইকীয়া সৰ্বভাৰতীয় পৰ্যায়ত লোকসেৱা আয়োগে যি পৰীক্ষা অনুষ্ঠিত কৰিছিল তাত তেওঁ 3বাৰকৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইবাৰ শেহতীয়াকৈ তেওঁ যি 474 সংখ্যক স্থানত উত্তীৰ্ণ হৈছে ভাস্বতৰ পিতৃ আছে মোৰ লগত এই মুহূৰ্তত কি ক'ব বিচাৰে পুত্ৰৰ এই সফলতা বহুত ভাল লাগিছে আৰু যোৱাবাৰো সি মানে IPS পাইছে এইবাৰো সি 474 ৰেংকত সি মানে উত্তীৰ্ণ হৈছে এতিয়া কি হয় কি হেৰি পায় সেইটো পিছৰ কথা কিন্তু যোৱাবাৰ সি পঢ়াটো অলৰেডি জইন কৰি থৈছে সেইটো কথা ছুটীত আছে আপোনাৰ পুত্ৰৰ এই সফলতা তাৰ অন্তৰালৰ আচল ৰহস্যটো কি বুলি ক'ব বিচাৰে আপুনি পিতৃ হিচাপে নহয় তাৰ মানে একাগ্ৰতা সৰুৰে পৰা সি প্ৰথম বাল্যভৱনত পঢ়িছিলে অসমীয়া মিডিয়ামতে তাৰপিছতে গৈ নগাঁও চৰকাৰী বালক বিদ্যালয়ত অসমীয়া মিডিয়ামতে পঢ়ি সেই সফলতাখিনি মানে ভাল লাগিছে স্কুলখনৰ নাম হৈছে গাঁৱৰ নাম অসমৰ নাম জিলাখনৰ নাম গোটেইখিনি কঢ়িয়াই আনিছে সেইটোৱেই ভাল লাগিছে হয় নহয় অসমীয়া মাধ্যমত পঢ়ি এনে এক সফলতা অৰ্জন কৰিছে গতিকে কেনেধৰণে প্ৰস্তুতি চলাইছিলে আপোনাৰ পুত্ৰই আপুনি কি ক'ব বিচাৰে তেওঁ অধ্যয়নৰ লগতে আন দিশতো তেওঁ গুৰুত্ব দিয়ে আন ধৰক তেওঁ কৈছিল যে নভেল পঢ়া বা কিতাপ পঢ়াৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে কি ক'ব বিচাৰে সৰুৰে পৰা মানে যিটো একাগ্ৰতাটো আহিবৰ কাৰণে সৰুৰে পৰা পঢ়া শুনাটো মানে কৰিব লাগে লগতে যে অকল স্কুলৰ কিতাপখিনিয়ে যে পঢ়িব লাগে সেইটো কথা নহয় বাহিৰা কিতাপো সৰুৰে পৰা সাধু এইবিলাক অনেক ধৰণৰ কিতাপ পঢ়ি নিজৰ মানে মানসিক হেৰিটো বঢ়াই যাব লাগে সেইটো প্ৰথম মানে সেইটো কৰিলেহে ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰে অকল কোৰ্চৰ কিতাপখিনি বোলে পঢ়িলোঁ সেইখিনি কৰি পেলাই তেনেকৈ নোৱাৰে নিশ্চিত মাতৃ হিচাপে আপোনাৰ কেনেকুৱা লাগিছে কি ক'ব তৃতীয়টো সফলতা কিন্তু UPSC তেওঁ তৃতীয়বাৰৰ কাৰণেও কিন্তু হয় সেইটো ভাল লাগিছে মানে UPSCটো বহুতৰ কাৰণে মানে বহুত দূৰৰ বস্তু নিচিনা হৈ থাকে গতিকে সি দিয়া প্ৰতিবাৰেই মানে সফল হ'ব পাৰিছে সেইটো লৈ বহুত ভালেই লাগিছে আৰু যোৱাবাৰতকৈ ৰেংকটো আগলৈ আহিছে এতিয়া পোষ্টটো কি হয় সেইটো নাজানো অলৰেডি IPSত জইন কৰি থৈছে আৰু আপুনি মাতৃ হিচাপে কি অনুভৱ কৰে কেনেকৈ সম্ভৱ হৈছে আপোনাৰ পুত্ৰই ইমান এক সুন্দৰ ফলাফল প্ৰতিবাৰে কৰিবলৈ সক্ষম হৈছে কেনেদৰে তেওঁ প্ৰস্তুতি চলাই আপুনি মাতৃ হিচাপে কি ক'ব প্ৰস্তুতি সাধাৰণভাৱে বহুত বেছি একো নাই ৰুমটোতে সোমাই পঢ়ি থাকে আৰু পঢ়ি আমনি লাগিলে অকণমান ওলাই যায় বাহিৰলৈ ওলাই যায় গৈ কিবা এটা খাই মেলি আহে আকৌ পঢ়ে একেবাৰে সাধাৰণভাৱে প্ৰস্তুতি আৰু অনলাইনত কিবা মেটেৰিয়েলছ কিবাকিবিটো পাই যায় আজিকালি যি দৰকাৰ হয় সেইবোৰ সি জনা হৈ গৈছে গৈ কোচিং কৰা নাই সেইটো একেবাৰে কৰাই নাই বাৰু সি তেনেকৈ কোচিং কৰা হেৰিটো তাৰ নাছিলেই সি পঢ়া দিনতো আপোনাৰ সেইটো IITৰ পৰা ওলাইছিলে তেতিয়াও সি নিজে পঢ়িয়ে তাতো ছিট লৈছে এতিয়া পঢ়াৰ সেইটো আছে আৰু মানে আইডিয়াটো আছে কেনেকৈ পঢ়িলে কেনেকৈ কি হয় আৰু কি মানে কিতাপ পত্ৰখিনি চিলেকশ্যনটো কৰিব পাৰিছে আৰু নিজে সেইখিনিততো আৰু আমি মানে এটা পৰ্যায়লৈকে হেল্প দিব পাৰিলোঁ আৰু আমিতো আৰু এতিয়া ঢুকি নাপাওঁ আৰু UPSC কোৰ্চটো সেইটো সি নিজে জনা হৈছে নিজে চাই চিতি তেনেকৈ পঢ়ি আছে
মানে এতিয়া আনন্দিত আৰু নিশ্চিত ৰূপত এয়া আছিল ভাস্বত শইকীয়াৰ মাতৃ আৰু ভাস্বত শইকীয়াৰ মাতৃয়েও কৈছে যে সৰুৰে পৰা যথেষ্ট কষ্ট কৰিছিল আৰু তাৰ বাবে অসমীয়া মাধ্যমত পঢ়িও ভাস্বতে এনেদৰে সৰ্বভাৰতীয় পৰ্যায়ত 3বাৰকৈ উজলি উঠিবলৈ সক্ষম হৈছে। তেওঁ ইয়াৰ পূৰ্বেও 552 সংখ্যক স্থান লাভ কৰি পেলাই UPSCত তেওঁ সফলতাৰে উত্তীৰ্ণ হৈছিল। তাৰ পূৰ্বে তেওঁ IFS যি সৰ্বভাৰতীয় যি বন সেৱা আয়োগৰ পৰীক্ষা তাতো তেওঁ সফলতা অৰ্জন কৰিছিল আৰু এইবাৰ 474 সংখ্যক স্থান লাভ কৰি নগাঁও ডিফলুৰ ভাস্বত শইকীয়াই নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু ভাস্বতৰ এই সফলতাক লৈ এতিয়া নগাঁওবাসী অতি গৌৰৱান্বিত।